কোন আহিছে আহিলা বা ৰাতি ভাগৰি গৈছোঁ একে এই ৰাতিপুৱাৰ পৰা ৰখি ৰখি দৰ্জাখন লগাই দে বাপৰে ভাগৰি গৈছোঁ কিমান টকা দিলে মামাই বাপৰে হিচাপ দিম ৰ'ব কেতিয়া এই ৰাতিপুৱা 9টা বজাৰ পৰা বেংকত লাইন ধৰিছোঁ ধৰি এতিয়া কেইটা বাজিছে 3:45 হ'ল 3:45লৈকে মই ৰাতিপুৱা 9টা বজাৰ পৰা লাইন ধৰি এতিয়া সেই 1250 টকা দিছে তাকো 10 টকা এটা হেৰি খালোঁ এই চকলেট এটাকে কিনি খালোঁ ভোক লাগিছিলে আৰু 9টা বজাৰ পৰা ধেমালি এইয়া 1250 টকা দিছে এই 10 টকা এটা খালোঁ আৰু এয়া 1240 টকা ঘূৰি আহিছে এইয়া 1240 টকা এতিয়া মই কাকনো ভগাম এতিয়া কিনো কৰিম এতিয়া 1240 টকা দি 10 টকা এটা খৰচাই হ'ল এতিয়া কি কৰিম আৰু থৈ দিম এইকেইটা মানুহক 500 টকা দে মোক 500 টকা দে বাকীকেইটা তই ল আৰু কাক লাগে 500 টকা লাগে 500 টকা দি কিনে মোৰ পইচাখিনি গোটেই শেষ হৈ যাব দিছেহে মাত্ৰ ইমান অকণমান পইচা প্ৰথম সোমাইছে বুলিহে নাই নহ'ব মই মিঠাইকে আনি খোৱাবি আৰু মিঠাই মানে নহ'ব এইকেইটা মই লিপষ্টিক আনিব লাগিব আৰু এয়া অকণমান চেম্পু টেম্পু আনিব আছে অকণ মেকআপৰ বস্তু আনিব আছে এইখিনি কৰিব আছে নোৱাৰোঁ দেই মই পইচা দিবলৈ নকবি মোক পইচাৰ কথা একদম মাত্ৰ 1240 টকা আছে হ'ব নালাগে দে তহঁতৰ পইচা নহ'লেও আমি চলিব পাৰোঁ নহয় নকবি একদম পাইছাহে খুজিছোঁ আৰু কিমান দৌৰিছোঁ আজি 6 মাহ ধৰি কিনে দৌৰি আছোঁ পইচা 1250 টকাৰ কাৰণে দৌৰি আজি গৈ পালোঁ এতিয়াতো মাহে মাহে পাবা ন দিলেহে মামা এতিয়া মাহে এতিয়া অঁ দিব